নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্ম লগ্নৰ তালিকাৰ পঞ্চম স্থানত বুধ গ্ৰহৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বৰ্ণনা আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক কৰি শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া হওক মূল বিষয়লৈ। জ্যোতিষৰ হিচাপত ৰাশিফলৰ পঞ্চম স্থানত বুধ গ্ৰহৰ উপস্থিতি যদি থাকে তেন্তে আপুনি প্ৰথমে জানি লওক যে এই পঞ্চম স্থান প্ৰেম জীৱন সম্পৰ্কক বুজায়। এই ঘৰটোত এজন ব্যক্তিৰ সন্তান আৰু শিক্ষাৰ লগত জড়িত কাৰক হিচাপে গণ্য কৰা যায়। পঞ্চম স্থানত বুধ গ্ৰহৰ থকাৰ বাবে আৰ্থিক অসুবিধাৰ সৈতে যুঁজিবলগীয়া কেতিয়াও আপোনাৰ নহয়। আপুনি আপোনাৰ বুদ্ধিমত্তা আৰু বিবেচনাৰ জৰিয়তে ধন উপাৰ্জন কৰি থাকিব। তদুপৰি জুৱা, বাজিৰ দৰে এই যি খেল, ইয়াত আপুনি আগ্ৰহী হ'ব পাৰে। বুধৰ ইতিবাচক প্ৰভাৱে আপোনাক সমাজত বিখ্যাত আৰু বিশেষভাৱে প্ৰভাৱশালী কৰি তুলিব। এতিয়া আপোনালোকে জানি লওক যে পঞ্চম স্থানত বুধ গ্ৰহৰ উপস্থিতিত কেনেধৰণৰ ফলাফল বিশেষভাৱে শুভ প্ৰভাৱ এনেধৰণৰ। ৰাশিফলৰ পঞ্চম স্থানত বুধ গ্ৰহৰ উপস্থিতিয়ে সেই ব্যক্তিজনক এক সুন্দৰ ৰূপ বিশেষভাৱে প্ৰদান কৰে। এনে ব্যক্তিসকল স্বাভাৱিকতে অতি সংস্কৃতিবান আৰু নৈতিকতাৰ মাজত থকা বুজায়। দ্বিতীয় তথ্যটো হৈছে আপুনিও এজন আনন্দময় থকা এজন ব্যক্তি, চোকা মনৰ আৰু অত্যন্ত বুদ্ধিমত্তাশীল ব্যক্তি হ'ব পাৰে। আপুনি যুক্তিবাদী, বিতৰ্কত দক্ষ আৰু অত্যন্ত মিঠা কথা ক'ব পাৰে। আপোনাৰ ৰূপ আৰু বিশুদ্ধ আচৰণে আনক অতি সহজেই আকৰ্ষিত কৰিব পাৰে। 3 নম্বৰ তথ্যৰ ক্ষেত্ৰত এনেধৰণৰ। পঞ্চম স্থানত বুধ গ্ৰহৰ উপস্থিতি, ইয়াৰ ফলত আপুনি গুণী আৰু সন্তুষ্ট ব্যক্তি। আপোনাৰ কামত উদ্বেগ আৰু দক্ষতাৰ গুণ থাকে। চতুৰ্থ তথ্যটো হৈছে মাতৃ আৰু বিপৰীত লিংগৰ পৰা সুখ লাভ কৰিব। আপুনিও ৰাজদৰবাৰত যোগ্যতা লাভ কৰিব। পঞ্চম তথ্যটো হৈছে পঞ্চম ঘৰত যিহেতু শিশুৰ লগত সম্পৰ্কিত, গতিকে ল'ৰা ছোৱালীৰ পৰাও সুখ অনুভৱ কৰিব। বিশেষকৈ পুত্ৰ সন্তানৰ পৰা আপুনি বিভিন্ন ধৰণৰ মন্ত্ৰৰ জ্ঞান লাভ কৰিব পাৰে। যিকোনো ধৰণৰ আৰ্থিক অসুবিধাৰ সন্মুখীন নহয়। আপুনি আপোনাৰ বুদ্ধিমত্তাৰ জৰিয়তে ধন সঞ্চয়ৰ পথ মুকলি কৰিব। জনসাধাৰণৰ মাজত আপুনি অতি প্ৰভাৱ আৰু সন্মান লাভ কৰিব। এতিয়া আপোনালোকে জানি লওক যে অশুভ প্ৰভাৱৰ ফল কেনেধৰণৰ। 1 নম্বৰটো হৈছে যদি আপোনাৰ জন্মলগ্ন তালিকাৰ পঞ্চম স্থানত বুধ গ্ৰহ অশুভ প্ৰভাৱত থাকে, কেতিয়াবা কিছুমান বিশেষ পৰিস্থিতিত অহংকাৰী কৰি তুলিব পাৰে আপোনাক। ইয়াৰ পৰা আপোনালোক অতি সাৱধান হ'বলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হৈছে। 2 নম্বৰ তথ্যটো হৈছে কেতিয়াবা মনত লোভৰ অনুভূতিৰ সৃষ্টি হ'ব পাৰে, যাৰ পৰা আপুনি সাৱধান হ'ব লাগিব, অৰ্থাৎ আপুনি খুব লোভী হৈ যাব পাৰে। 3 নম্বৰ তথ্যটো হৈছে সন্তানৰ আশীৰ্বাদ আপুনি লাভ কৰিব, তথাপিও কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। কন্যা সন্তানৰ সংখ্যা অলপ বেছি হ'ব পাৰে। 4ৰ্থ তথ্যটো হৈছে এনেধৰণৰ। পঞ্চম স্থানত বুধ গ্ৰহৰ উপস্থিতি থকা ব্যক্তিসকলৰ অতি সতৰ্ক হোৱাটো অতি প্ৰয়োজনীয়। একমাত্ৰ কথাটো হ'ল কথাবোৰ বহু দূৰলৈ যোৱা এই যি প্ৰভাৱ, এইটো থাকিব আপোনাৰ। এই ব্যক্তিসকলৰ ক্ষেত্ৰত অহংকাৰী হোৱাৰ প্ৰৱণতা অত্যন্ত থাকে।
আৰু যদি তেওঁলোকৰ সংগীসকলৰ প্ৰতি অতি গুৰুত্ব দিব লাগিব, কাৰণ তেওঁলোকৰ সেই স্বভাৱটো নাথাকে। সেইবাবে নিজৰ সীমা অতিক্ৰম কৰিবলৈ আপুনি চকু ৰাখিব লাগিব। পঞ্চম তথ্যটো হৈছে এনেধৰণৰ, এই ব্যক্তিসকলে আৰ্টকুলেটভাৱে কথা কোৱাটো এক ক্ষমতাৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অন্যথা তেওঁলোকৰ মিছলীয়া হোৱাৰ যি গুণ সেইটো থাকে। 6 নম্বৰ তথ্যটো হৈছে এনেধৰণৰ, এনে ব্যক্তিসকলে নিজৰ মতামতৰ প্ৰতি নিয়মিতভাৱে উপস্থাপন কৰে, যিটো বিপৰীতমুখী হ'ব পাৰে। যদিও তেওঁলোকে ইয়াৰ প্ৰভাৱ আৰু মতামত লাভৰ বাবে এই কাম কৰে, তথাপিও ইয়াৰ ফলত বাস্তৱতাৰ পৰিৱৰ্তন হ'ব পাৰে। এতিয়া আপোনালোকে জানি লওক, পঞ্চম স্থানত বুধ গ্ৰহৰ উপস্থিতিৰ ফলত বৈবাহিক জীৱন, স্বাস্থ্য আৰু ক্ৰীড়াৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলায়। জ্যোতিষৰ মতে আপোনাৰ বৈবাহিক জীৱন খুবেই ভাল হ'ব। সন্তানৰ আশীৰ্বাদো লাভ কৰিব। আপুনি সাহিত্য প্ৰতিভাৰ প্ৰতি অতি আগ্ৰহী হ'ব আৰু এজন ভাল লেখক, কবি, নাট্যকাৰ, ঔপন্যাসিক বা শিক্ষক হ'ব পাৰে। এই ঘৰটো বিশেষভাৱে প্ৰেমৰ সম্পৰ্কৰ লগত সম্পৰ্ক আছে। ইয়াত থকা বুধে আপোনাৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলাবলৈ নোৱাৰে। আপোনাৰ স্বাস্থ্য সাধাৰণতে খুবেই ভাল হ'ব। উপসংহাৰ হিচাপে বুধক বুদ্ধিৰ গ্ৰহ বুলি গণ্য কৰা হয়। ৰাশিফলৰ পঞ্চম স্থানত এই ঘৰটো প্ৰেমৰ সম্পৰ্ক, সুখদায়ক আৱেগ, শিশুৰ লগত জড়িত। সেয়েহে ইয়াৰ উপস্থিতিয়ে সেই ব্যক্তিসকলক অতি জ্ঞানী আৰু অতি ভাল শিক্ষক কৰি তোলে। অৱশ্যে এই স্থানত থকা বুধ গ্ৰহৰ প্ৰভাৱে সেই ব্যক্তিসকলক বেছিকৈ দিব নোৱাৰে বিশেষ প্ৰভাৱ। তেওঁলোকে নিজৰ ইগোক বিশেষভাৱে ফুলাই উঠি জীৱনলৈ দুখ কঢ়িয়াই আনিব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খুৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। আপোনাৰ মনত যদি এতিয়া জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল জন্ম লগ্ন তালিকাৰ 5ম স্থানত বুধ গ্ৰহৰ উপস্থিতিৰ ফলত কেনেধৰণৰ ফলাফল আৰু গুণাগুণ লাভ কৰিব
তাৰে সম্পূৰ্ণ বৰ্ণন। যদি মোৰ ভিডিঅ' ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে পুনৰ আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।